ভিডিঅ'ৰ পোনপ্ৰথমে প্ৰতিজন শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দিনবিলাক যাতে আপোনালোকৰ ভালে ভালে যাওক, ভালে থকাটোৱে বিচাৰোঁ, ভাল হওক আপোনালোকৰ, তো সেইটোৱে কামনা কৰিছোঁ। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ' কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তো যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকে বহুতে কমেণ্টৰ জৰিয়তে সুধি আছিলে যে আপোনালোকৰ প্ৰাধিকৰণ পৰ্টেল কি হ'ল, কেতিয়ালৈ কৰিব, মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে। ইতিমধ্যে মই আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছোঁৱে ভালেখিনি, আৰু আপোনালোকে সুধি থকাৰ বাবে আপোনালোকৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এইকাৰণে ইমান দিন ভিডিঅ' বনোৱা নাছিলোঁ এই বিষয়টোৰ ওপৰত, কাৰণ কেলৈ নতুন কোনো ধৰণৰ খবৰ অহা নাছিল। তো শেহতীয়াকৈ আপোনালোকলৈ নতুন এটা নতুন খবৰ মানে কি আপোনালোকক জনাব গৈ আছোঁ। সকলোৱে আপোনালোকে শেষলৈকে চাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক এটা কৰিব, কমেণ্ট কৰিব, যদি আপোনালোকে এই ভিডিঅ'ৰ কথাখিনি যুক্তিসংগত বুলি ভাবে। তো যোৱাকালি আছিলে 13 ফেব্ৰুৱাৰী, আৰু 13 ফেব্ৰুৱাৰীত এখন সংবাদমেল অনুষ্ঠিত হয়। হয়তো আপোনালোকে খবৰবিলাক পাইছে যে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল যোৱাকালি অনুষ্ঠিত হৈ যায়। কিহৰ ওপৰত হৈ যায়? যে আপোনালোকৰ পৰ্টেল মুকলি কৰালৈ, ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ, আপোনালোকৰ যি আইন সংশোধন কৰাৰ কথা আছিলে ইয়াক লৈ, মুঠৰ ওপৰত এই বিষয়খিনিৰ ওপৰতে। তো এতিয়া কথাটো কৈছোঁ, যিখিনি আপোনালোকৰ পৰ্টেল মুকলি কৰি দিয়াৰ কথা আছিলে, পৰ্টেল মুকলি কৰি দিব বুলি কৈছিলে, সেইখিনি ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে ভাল খবৰ বা নতুন খবৰ অহা নাই। তো পৰ্টেলটো মুকলি কৰি দিলেই আপোনালোকৰ যে সমস্যাটো সমাধান হ'ব সেইটো নহয়। আৰু যোৱাকালি সংবাদমেলখনত আপোনালোকে যদি চাইছে তেনেহ'লে আপোনালোকে তাতে নিশ্চয় গম পাইছে। এতিয়া কথাটো হ'ল যে পৰ্টেল যিহেতু খোলা কথা এইখিনি ক'লে, এতিয়া পৰ্টেলটো খুলিলেহে এটা পৰ্যায়, এটা ষ্টেপ আগবাঢ়িব, এটা খোজ আগবাঢ়িব। যদি সেই পৰ্টেলেই খুলি নিদিয়ে তেনেহ'লে কি হ'ব? এতিয়া প্ৰশ্নটো হয়, পৰ্টেলত সকলোৱে আবেদন কৰিব পাৰিবনে? নিশ্চয় ভেঞ্চাৰ বিদ্যালয় যিসমূহ আছে, মহাবিদ্যালয় আছে, সকলোৱে পাৰিব। এতিয়া সেই প্ৰথম যদি আপোনালোকৰ খোজটো দিবলৈ যাওঁতে সেই পৰ্টেলটোৱে খুলি নিদিয়ে তেনেহ'লে আপোনালোকে কেনেদৰে আগবাঢ়িব? আৰু ইয়াৰ সবিশেষ যিখিনি আপোনালোকৰ আইন সংশোধন কৰাৰ কথা কৈছিলে সেইখিনি ক্ষেত্ৰতো তেনেদৰে আলোচনা কৰিলে যে আগৰ আইনখনৰ দৰেই হৈ থাকিল, দুই এটা অকণমান ইফাল সিফাল কৰি দিছে, কিন্তু আপোনালোকে বিচৰা মতে তেনেদৰে কোনো ধৰণৰ শিথিল নহ'ল তেনেদৰে। তো এইখিনিক লৈ সকলোখিনি সংবাদমেল তেনেদৰে সম্বোধন কৰিছে। এতিয়া কথাটো হ'ল যে এই যে আপোনালোকৰ প্ৰাধিকৰণ আজি কৰিব, কালি কৰিব, কাইলৈ কৰিব, এনেকুৱা ধৰণৰ আজি বছৰ ধৰি যে পিছুৱাই আছে, কিয় পিছুৱাই আছে সেইটো এটা বিচাৰ্যৰ বিষয়। আপোনালোকৰ এই যে শিক্ষাগুৰুসকলে আজি ধৰ্ণা কৰিছে, প্ৰতিবাদ কৰিছে, ৰাজপথত নামিব লগা হৈছে, এটা কিমান এটা পৰ্যায় পালেগৈ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ ৰাজপথত নামিব লগা হয় নিজৰ তেওঁলোকে প্ৰাপ্যখিনি বিচাৰি। এইখিনি কিয় শিক্ষা বিভাগে বুজি পোৱা নাই, বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিয় এই শিক্ষাগুৰুসকলক তেনেদৰে সেইখিনি তেওঁলোকৰ ব্যৱস্থাটো কৰি দিয়া নাই, সেইটো এটা বিচাৰ্যৰ বিষয় হৈ পৰিছে। তো কথাটো হ'ল কি, সংবাদমেল অনুষ্ঠিত হ'ল, কোনো ধৰণৰ তেওঁলোকৰ বাবে আপোনালোকৰ বাবে ভাল খবৰ নাহিলে, এইখিনি ক্ষেত্ৰলৈ এতিয়ালৈকে হোৱা নাই। আৰু পৰ্টেল মুকলি কৰি দিব বুলি আজি দিব, কালি দিব, এতিয়াতো কোনো ধৰণৰ তাৰিখেই নাই বুলি তেনেদৰে সংবাদমেলখনত তেওঁলোকে জনাইছে। তো এতিয়া বছৰ ধৰি শিক্ষকতা কৰি আপোনালোকৰ প্ৰাধিকৰণ হ'ব এনেকৈ যদি কৈ থাকে তেনেহ'লে এতিয়া এনে শিক্ষাগুৰু ওলাব যি নেকি শিক্ষাগুৰুসকলে 4 মাহৰ পাছত, 6 মাহৰ পাছত, এবছৰ পাছত অৱসৰ গ্ৰহণ কৰিব। তেনেহ'লে কেতিয়া তেওঁলোকৰ সেইখিনি তেওঁলোকে যিখিনি বিচাৰিছে প্ৰাপ্যখিনি পাবগৈ? 2013 চনত যেতিয়া নেকি পদ প্ৰাধিকৰণ কৰিছিলে, এই মই আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ, বহুতে কয় যে আগৰ কথাবিলাককে ৰেপি আছা, কি হ'ব কি নহ'ব, মুখ্যমন্ত্ৰী মহোদয়ক মুখৰ আগত ক'ব লাগে বা এইখিনি কথা। তো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই লগ পাওঁ নিশ্চয় এইখিনি বিষয়ে অৱগত কৰিম বা জনাম। এইখিনি কোনো ধৰণৰ ডাঙৰ কথা নহয়, কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কোৱাটো, এইটো ক'লে যে কিবা এটা জগৰীয়া হ'ব তেনেকুৱা ধৰণৰ কথা নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম অপ্ৰাদেশিকৃত যি এতিয়া আপোনালোকৰ কৰ্মচাৰী সন্থা আছে, আপোনালোকে এইটো সেইখিনি সন্থাই লগ কৰি আছে। তো সেইখিনি কথা 2013 চনৰ যেতিয়া নেকি পদ প্ৰাধিকৰণ কৰিছিলে, তেতিয়া বহুত শিক্ষাগুৰু এনে আছিলে যে এমাহ দুমাহ পৰা অৱসৰ গ্ৰহণ কৰিলে। এতিয়া তেওঁলোকৰ আজি অৱস্থাটো কি? 2012 এপ্ৰিলৰ পৰা প্ৰাধিকৰণ কৰিম, বাকী মই 93, 94, 95ৰ পৰা ৰিকগনাইজ পোৱা বিদ্যালয়সমূহ 2013তহে কৰিলেগৈ। কিয় কৰিলে মই সেইখিনি বিশেষ আৰু আঁতৰাবলৈ নাযাওঁ। কথাটো এইটো কৈছোঁ যে
যেতিয়া নেকি পৰ্যায় এইটো যিটো আগবাঢ়িলে কাৰ্যকৰী দিশে আগবাঢ়িলে যে প্ৰাধিকৰণ কৰা হ'ব 2012 এপ্ৰিলতে কৰিম কথা আছিলে গৈ 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 এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 2013 জানুৱাৰীত কৰিলেগৈ তো তেতিয়া এনে হ'ল এইখিনি কিছু শিক্ষাগুৰে এমাহ পালে কিছুমানে দুমাহ পালে ছমাহ পালে যদি 2012 এপ্ৰিলতে কৰি দিলে হয়তো তেনেদৰে কোনোবাই এবছৰ ডেৰবছৰ দুবছৰ তেনেকৈ পালে হয় নিশ্চয় কিবা এটা তেওঁলোকে ধনৰ পৰিমাণ পালে হয় তেওঁলোকে সেইখিনি তেওঁলোকৰ প্ৰাপ্যখিনি পালে হয় কিন্তু যে এমাহ দুমাহৰ পৰা অৱসৰ গ্ৰহণ কৰিলে আজি সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি আজি তাৰিখত কোনে খবৰ ল'ব সেই শিক্ষাগুৰুসকলক কেনেদৰে আছে কেনেদৰে তেওঁলোকে জীৱন পাৰ কৰিব লগা হৈছে তো কি কষ্টৰ মাজেৰে আছে তেওঁলোকৰ সমান দুৰ্ভগীয়া কোনো শিক্ষাগুৰুৱে নাই তেওঁলোকৰ পানীত আজি হাঁহ নচৰা অৱস্থা তো কিয় হ'ল কি কাৰণে হ'ল কিয় এনেকুৱা কৰিব লগা হ'ল সেইখিনি আৰু মই বিশেষ বহলাই নকওঁ সেই শিক্ষাগুৰুসকলেও কিন্তু আজি কিবা এটা তেওঁলোকে সেইখিনি আৰ্থিক সাহায্য পোৱা এটা তেওঁলোকে সেইখিনি পাব লাগে তো ঠিক তেনেদৰে মই এইটো কথা ক'ব বিচাৰিছোঁ যে যদি আজিৰ তাৰিখত এনেদৰে প্ৰাধিকৰণ কৰিম গৈ যদি এনেদৰে গুচি যায় তেনেহ'লে এতিয়াও বহুতো এনে শিক্ষাগুৰু আছে যে যি নেকি তেওঁলোকে আৰু এবছৰ 5 মাহ 6 মাহৰ পিছত অৱসৰ গ্ৰহণ কৰিব এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'বগৈ এইটো বুজি উঠা উচিত শিক্ষা বিভাগে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে পৰ্টেল খুলি দিম বুলি কৈছিলে খুলি দিব লাগে অতি সোনকালে কাৰণ কেলে বৃদ্ধ বয়সত এনেকুৱা এটা হ'বগৈ এনেকুৱা এটা পৰ্যায়লৈ যাবগৈ যে তেওঁলোকে নিজৰ স্বাস্থ্যৰ যদি কিবা এটা হয় তেনেহ'লে নিজৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবে ঔষধ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ ওচৰত কোনো ধৰণৰ অৰ্থ নাথাকিব কাৰণ কেলে 2013 চনত যদি আমি সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো চাওঁ কোনোবাই ধৰি লওক NPS হিচাপে এতিয়া অন্তৰ্ভুক্ত হৈ কিবা এটা তেওঁলোকে এতিয়া পেঞ্চন পায় পেঞ্চনটো খুব বেছিতকৈ বেছি 1500 2000 1000 500 700 2500 এনেকুৱা ধৰণৰ খুব বেছিতকৈ বেছিয়ে হৈ গৈ 3000 টকা তেনেহ'লে আজিৰ সময়ত বৰ্তমান 3000 টকাৰে একোখনকৈ ঘৰ চলাবনে নিজৰ স্বাস্থ্যৰ যত্ন ল'বনে নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ বাবে হওক নে নিজৰ এই ঘৰখনৰ বাবে চিন্তা কৰিব এইখিনি কিন্তু বুজি উঠা উচিত যদি আমি বৰ্তমান সময়ত চাওঁ এজন জনপ্ৰতিনিধি দৰমহা কিমান পেঞ্চন কিমান তো এইখিনিতো বিশেষ বহলাই এইখিনি কথা নকওঁ মুঠৰ ওপৰত এই যি এতিয়া বৰ্তমান যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰাৰ কথা কৈছে অতি সোনকালে কৰি দিব লাগে আৰু এইখিনি ক্ষেত্ৰত যি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাই কৈ আছে অতি সোনকালে সেইখিনি কৰিব লাগে কিয় বুজি পোৱা নাই কিয় এই শিক্ষাগুৰুসকলক লৈ সেইখিনি হেতালি খেলি আছে এইটো এটা ডাঙৰ এটা বিচাৰ্য বিষয় হৈ পৰিছে তো আগন্তুক সময়ত খবৰসমূহ আহক ভালকৈ বিবেচনা কৰক শিক্ষামন্ত্ৰী মহোদয়ে এতিয়া 16 তাৰিখৰ পৰা তেনেদৰে অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে বাজেট অধিৱেশন তো কি হয় কি নহয় এটা আকৌ নিৰ্বাচন পাইছে এইখিনিক লৈ যদি চাওঁ তেনেহ'লে যদি সোনকালে কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িব নোৱাৰে তেনেহ'লে এই শিক্ষাগুৰুসকলৰ অৱস্থা সেই যি 2013 চনৰ শিক্ষাগুৰুসকলৰ দৰে হৈ পৰিব তো দেখা যাওক কি হয় নহয় মই আপোনালোকক এইখিনিয়ে জনালোঁ আগন্তুক সময়ত পৰ্টেল খোলা নোখোলা বা কি কৰে নকৰে সকলোখিনি যদি আপডেট পাওঁ নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই